নমস্কাৰ, আজি হৈছে 21 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। মানুহে চৰাইৰ বাহ নাভাঙে পাপ হ'ব বুলি চৰকাৰে সংখ্যালঘুৰ ওপৰত পাতিছে উচ্ছেদৰ উৎসৱ। কেৱল সংখ্যালঘুহে নহয়, বড়ো সম্প্ৰদায়কো উচ্ছেদৰ জাননী এইখন চৰকাৰৰ। চাৰিদুৱাৰত 40টাকৈ বড়ো সম্প্ৰদায়ক উচ্ছেদৰ জাননী দিয়াৰ কাৰ্যত ক্ষোভ। আৰু এইখন চৰকাৰে মুছলমানক টাৰ্গেট কৰা বুলি আমি ভবাত ধাৰণা ভুল আছিল। ভূমিপুত্ৰ বড়ো ভাইসকলকো উচ্ছেদ কৰাৰ চেষ্টা কৰিছে এইখন চৰকাৰে। আৰু উচ্ছেদিত প্ৰতিগৰাকী লোকক পুনৰ সংস্থাপন দিব লাগিব চৰকাৰে। প্ৰথমে সংস্থাপন, তাৰ পিছতহে উচ্ছেদ কৰক বুলি এতিয়া নেমচুৱে এক ডাঙৰ মন্তব্য কৰিছে। আৰু নেমচুৰ সভাপতি বদৰুল ইছলামৰ এই বৃহৎ হুংকাৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰাজ্যৰ লাখ লাখ খিলঞ্জীয়া লোকলৈ শৃংখল চলিহাৰ আহ্বান। অসমৰ খিলঞ্জীয়া মানুহ শেষ যুদ্ধলৈ সাজু থাকক আৰু যুদ্ধ কৰিব লাগিব, নহ'লে জাতি নাবাচে। ৰাজ্যৰ অবৈধ বেদখলকাৰী উচ্ছেদ অভিযানক লৈ শৃংখল চলিহাৰ ডাঙৰ মন্তব্য। উৰিয়াম ঘাটত 500 ঘৰ মানুহে 5000 বিঘা ভূমি বেদখল কৰিব নোৱাৰিব। আৰু উচ্ছেদ চলাবলৈ যোৱা অসম আৰক্ষীক আক্ৰমণ কৰিছে বাংলাদেশী মূলৰ মানুহে। আৰু অসম আৰক্ষীৰ গাত হাত দিয়াৰ পিছত বাংলাদেশে এখন যুদ্ধ ঘোষণা কৰিলে। আৰু অসম আৰক্ষীৰ গাত দিয়াৰ পিছতেই এবাৰ যুদ্ধ ঘোষণা কৰিছে। আৰু সেই যুদ্ধৰ এতিয়া উত্তৰ দিয়াৰ সময় হৈছে। প্ৰথম যুদ্ধ ঘোষণা কৰিছে বাংলাদেশে আৰু অসম পুলিচৰ গাত হাত দি যুদ্ধ ঘোষণা কৰিছে বাংলাদেশে। অসমৰ সমূহ খিলঞ্জীয়া লোকক একত্ৰিত হ'বলৈ আমি আহ্বান জনাইছোঁ। কেৱল ফেচবুকতে সীমাবদ্ধ নহয়, ৰাজপথত ওলাব লাগিব। আৰু শিৱসাগৰৰ চিন্তামণিগড়ত বাংলাদেশে সোমাইছে। চিন্তামণিগড়ত উচ্ছেদ কৰিম আৰু আৰক্ষীৰ ওপৰত কৰা বাংলাদেশীৰ প্ৰতিটো আক্ৰমণৰ বিচাৰ হ'ব। আৰু ৰাজ্যৰ লাখ লাখ খিলঞ্জীয়া লোকলৈ শৃংখল চলিহাৰ এই আহ্বান। অসমৰ খিলঞ্জীয়া মানুহ শেষ যুদ্ধলৈ সাজু থাকক, নহ'লে কিন্তু যদিহে যুদ্ধ নকৰে তেন্তে নাবাচে জাতি। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। অহা 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নিয়ম। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব আপুনি ৰেচন। আৰু চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি, দাইল আৰু নিমখ। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। আৰু বজাৰ দামতকৈ কমকৈ লাভ কৰিব ৰেচন। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। আৰু প্ৰতি কেজি মচুৰ দালি লাভ কৰিব মাত্ৰ 69 টকাতে। লগতে প্ৰতি কেজি নিমখ লাভ কৰিব 10 টকাত। আৰু কেৱল ইমানেই নহয়, 700 টকাত লাভ কৰিব ৰন্ধন গেছ চিলিণ্ডাৰ। ইয়াৰ উপৰি যদিহে আপোনাৰ উজ্জ্বলা গেছ কানেকশ্যন আছে তেন্তে মাত্ৰ 250 টকাতে পাব চিলিণ্ডাৰ। ইয়াৰ উপৰি যদিহে আপোনাৰ গেছ চিলিণ্ডাৰ আছে তেনেহ'লে পাব 250 টকাতে গেছ চিলিণ্ডাৰ। কিন্তু এই ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। অবৈধ অনুপ্ৰৱেশকাৰী বেদখলকাৰীক সকিয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। এটাও অবৈধ অনুপ্ৰৱেশকাৰীক ৰেহাই দিয়া নহ'ব। আৰু অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে দেশত ধাৰাবাহিকভাৱে হৈ থাকিব একশ্যন। ভুৱা প্ৰমাণপত্ৰৰে ভাৰতৰ ভূমিত থকা বাংলাদেশ বেদখলকাৰীৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। আৰু অবৈধ নাগৰিকক কোনো দয়া ক্ষমা নকৰে এইখন বিজেপি চৰকাৰে। আৰু অবৈধ নাগৰিকৰ ষড়যন্ত্ৰ ফাদিল কৰাৰ হুংকাৰ প্ৰধানমন্ত্ৰী মোদীৰ। অনুপ্ৰৱেশকাৰীৰ পক্ষত থকা বিৰোধীক সকিয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আহিছোঁ অন্য এক খবৰৰ মাজলৈ। গোৱালপাৰাৰ পাইকানৰ পিছত এইবাৰ ৰাজশিঙি পাহাৰ। RFৰ চাইৰেনৰ শব্দই কঁপাইছে উচ্ছেদিতৰ বুকু। আৰু গোৱালপাৰাৰ ৰাজশিঙিতো উচ্ছেদৰ ইংগিত। ৰেপিড একশ্যন ফৰ্চে চাইৰেন বজাই দিছে টহল। আৰু বজ্ৰ বাহনত উঠি RFৰ টহল দেখি সন্দিহীন বেদখলকাৰী। পাইকানত সংঘটিত ঘটনাৰ পিছত স্পৰ্শকাতৰ হৈ আছে পৰিৱেশ। আৰু 31 তাৰিখ পৰ্যন্ত RFে চলাব অভিযান। আহিছোঁ আজিৰ শেষৰ খবৰটোৰ মাজলৈ। অসমত চলা উচ্ছেদৰ সমৰ্থনত গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ। সাম্প্ৰদায়িক আৰু ৰাজনীতিকৰণ কৰা হৈছে সমগ্ৰ প্ৰক্ৰিয়াটো।
জাতি ধৰ্ম বিচাৰ নকৰি উচ্ছেদ চলাওক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু উচ্ছেদক লৈ এক সাম্প্ৰদায়িক পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে বিশেষ শক্তিয়ে। লখিমপুৰত কিছু গৰীয়া আৰু গোৱালপাৰাত কিছু দেশী লোকক কৰিছে উচ্ছেদ। এনে উচ্ছেদিত খিলঞ্জীয়া মুছলমান লোকসকলক দিব লাগে সংস্থাপন। এনে উচ্ছেদিত খিলঞ্জীয়া মুছলমান লোকসকলক দিব লাগে সংস্থাপন বুলি গৰীয়ামৰীয়া দেশী জাতীয় পৰিষদে চৰকাৰক জনাইছে আহ্বান। আৰু সকলোৰে আগত গৰীয়ামৰীয়া দেশীয় পৰিছে এতিয়া অস্তিত্বৰ সংকটত। গৰীয়ামৰীয়া দেশীয়সকললৈ সুকীয়া জৰীপ কৰিব লাগে চৰকাৰে আৰু সুকীয়া জৰীপ চলাই গৰীয়ামৰীয়া দেশীসকলক দিব লাগে জনগোষ্ঠীয় মৰ্যাদা। আৰু জনগোষ্ঠীয় মৰ্যাদা নিদিয়াৰ বাবে আজি ভগনীয়াৰ ৰূপত গৰীয়ামৰীয়া দেশীয়সকল আৰু যিসকল গৰীয়ামৰীয়া দেশী উচ্ছেদিত হৈছে তেওঁলোকক দিয়ক ক্ষতিপূৰণ। আৰু অসমত চলা উচ্ছেদৰ সমৰ্থনত গৰীয়ামৰীয়া দেশী জাতীয় পৰিষদ সাম্প্ৰদায়িক আৰু ৰাজনীতিকৰণ কৰা হৈছে সমগ্ৰ প্ৰক্ৰিয়াটো।